कारगिल की चोटियों पर हमारे जवानों ने अपने रक्त से जो इतिहास लिखा है, आने वाली पीढ़ियां उससे प्रेरणा लेती रहेंगी, आने वाली पीढ़ियां उसको नमन करती रहेंगी, वंदन करती रहेंगी। ये मेरी जीत नहीं है, ये किसी पार्टी की जीत नहीं है, ये देश की जीत है, देश के जवानों की जीत है। চন 1999 ভাৰতীয় সেনাৰ অটুট দেশপ্ৰেম আৰু অসীম পৰাক্ৰমৰ প্ৰমাণ দাঙি ধৰা এক গৌৰৱময় বৰ্ষ। এই বৰ্ষতে ভাৰতীয় সেনাই চিৰবৈৰী পাকিস্তানৰ সৈতে মিলিত হৈছিল এক অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানপূৰ্ণ সংঘৰ্ষত। উদ্দেশ্য আছিল কাশ্মীৰী উগ্ৰপন্থীৰ ৰূপত ভাৰতীয় ভূমিত প্ৰৱেশ কৰা পাকিস্তানী সেনাক খেদি পঠিওৱা। 1999 চনৰ মে মাহত পাকিস্তানী সেনাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি মুস্কো ভেলী, দ্ৰাছ, কাৰ্গিল আৰু বাটালিক আদি অঞ্চলসমূহত থিতাপি লয়হি। পাকিস্তানী সেনাৰ প্ৰাথমিক উদ্দেশ্য আছিল শ্ৰীনগৰ লেহ সংযোগী পথ বন্ধ কৰি লাডাখ অঞ্চলৰ প্ৰধান যোগাযোগৰ ব্যৱস্থা ব্যাহত কৰি পেলোৱা। ইয়াৰ অন্তৰালতো পাকিস্তানৰ আছিল এক বৃহৎ ষড়যন্ত্ৰ। 1999 চনত পাকিস্তান সেনাই ভাৰতীয় সেনাই গম নোপোৱাকৈ মনে মনে লাইন অফ কণ্ট্ৰল উলংঘন কৰি আমাৰ যিটো নেশ্যনেল হাইৱে শ্ৰীনগৰৰ পৰা লেহলৈ যায়, সেইটো নেশ্যনেল হাইৱে 1 আলফা, এই নেশ্যনেল হাইৱে 1 আলফাৰ আশে পাশে থকা সকলোবিলাক পাহাৰ আৰু পাহাৰৰ শৃংগ, যিটোৰ পৰা তেওঁলোকে নেশ্যনেল হাইৱেটো সম্পূৰ্ণভাৱে দমন কৰি ৰাখিব পাৰিব, এনেকুৱা পাহাৰবিলাকত আহি পেলাই কব্জা কৰি তাতে তেওঁলোকৰ ডিফেন্স বনালে। যেতিয়াই ভাৰতে গম পালে যে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিছে, লগে লগে ভাৰতীয় সেনাই পাকিস্তান সেনাক লাইন অফ কণ্ট্ৰলৰ সেইটো পাৰলৈ ঠেলি নিবলৈ যুদ্ধ আৰম্ভ কৰিলে। এই যুদ্ধৰ মেইন কাৰণটো হ'ল যে পাকিস্তানে সদায় জানিছিলে যে ভাৰতৰ লেহৰ লগত কানেক্ট কৰা মাত্ৰ এটাই ৰাস্তা আছে, আৰু সেইটো হ'ল নেশ্যনেল হাইৱে 1 আলফা। আৰু যদি এই নেশ্যনেল হাইৱে 1 আলফাটো অচল কৰি দিব পাৰে, তেনেহ'লে ভাৰত লাডাখ খণ্ডত ইনক্লুডিং চিয়াচিন গ্লেছিয়াৰত দুৰ্বল পৰি যাব, আৰু তেনেকুৱাকৈ দুৰ্বল কৰি তেওঁলোকে চিয়াচিনৰ যুদ্ধখন জিকিব বিচাৰিছিলে। ভাৰত পাকিস্তানৰ মাজত সংঘটিত এই চতুৰ্থখন যুঁজত ভাৰতীয় স্থল সেনাই পাকিস্তানী সেনাৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম দিছিল অপাৰেশ্যন বিজয়। বিভিন্ন দিশৰ পৰা এই যুঁজে বহন কৰিছিল বহুকেইটা বিশেষত্ব। অপাৰেশ্যন বিজয় ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ শৃংখলাত চতুৰ্থখন যুদ্ধ। সেই সময়ত দুয়োখন দেশেই পৰমাণু শক্তি সম্পন্ন আছিলে। পৃথিৱীত পৰমাণু শক্তি সম্পন্ন দুখন দেশৰ মাজত হোৱা এইখনেই একমাত্ৰ যুদ্ধ। তথাপিতো এই যুদ্ধখনৰ কিছুমান বিশেষত্ব আছে। প্ৰথম বিশেষত্ব হ'ল যে যুদ্ধখন বহুত সীমিত ঠাইত হৈছিলে, মাত্ৰ এই কাৰ্গিল এৰিয়াতেই যুদ্ধখন হৈছিলে। এই সম্পূৰ্ণ ভাৰত পাকিস্তান হিমালয় যুদ্ধখন বহলি যোৱা নাছিলে। এই সংঘৰ্ষৰ কালছোৱাত ভাৰতীয় সেনাৰ ভৌগোলিক অৱস্থিতি পাকিস্তানৰ তুলনাত বহু পিছপৰা আছিল। তাৰোপৰি পূৰ্বৰে পৰা এনে এক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে প্ৰস্তুত নথকাৰ বাবে ভাৰতীয় সেনাই যুঁজৰ প্ৰাৰম্ভিক পৰ্যায়ত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। পাছে কঠোৰ প্ৰশিক্ষণপ্ৰাপ্ত ভাৰতীয় সেনাই সকলো বাধা নেওচি আগবাঢ়ি গৈছিল এই সংঘৰ্ষত বিজয়ী হোৱাৰ দিশে। আমি জিঅ'গ্ৰাফিকেলি আমি বহুত ডিছএডভান্টেজ পজিশ্যনত আছিলোঁ। প্ৰথম কথা, তেওঁলোকে আহি পাকিস্তানী সৈন্যখিনি আহি ওখ ওখ জেগাত আছিলে। দ্বিতীয়তে,
আমাৰ লজিষ্টিকটো বহুত কম উইক আছিলে, কাৰণ সৈন্য যুদ্ধৰ কাৰণে আমি প্ৰিপেয়াৰ্ড নাছিলোঁ। তাৰ আগতে আপুনি যদি মন কৰে, আমাৰ প্ৰাইম মিনিষ্টাৰ তেতিয়া বাজপেয়ী পাকিস্তানলৈ গৈছিলে যোৱা বছৰ, তাৰ আগৰ বছৰ। সেইকাৰণে এখন এনেকৈ যুদ্ধ হ'ব বুলি ভবা নাছিলে। আৰু যেতিয়া ঠাণ্ডা দিনত, বৰফ পৰা দিনত ট্ৰুপছবোৰ বৰ্ডাৰৰ পৰা তললৈ গুচি আহে, তেওঁলোকো যায়, পাকিস্তানো যায়, আমিও গুচি আহোঁ। কিন্তু সেইখিনি সময়তে সুযোগ লৈ পেলাই তেওঁলোকে ওখ ওখ যি ডমিনেটিং পজিশ্যন থাকিলে, আমি অলপমান গম পোৱাত দেৰি হ'ল। সেইকাৰণে আমাৰ কাৰণে যথেষ্ট চেলেঞ্জ আছিলে। ৰাস্তাটো এটাই আছিলে গোটেই গাড়ী ঘোঁৰা যাবলৈ, যিটো কাৰ্গিলৰ পৰা আমাৰ শ্ৰীনগৰৰ পৰা যায়। সেই ৰাস্তাটো আমাৰ ট্ৰেফিকৰ কাৰণে ইউজ কৰিব লগা হ'ল। সৈন্যবাহিনীবোৰ তেতিয়া যুদ্ধৰ কাৰণে সৈন্যবাহিনী কম আছিলে, সেইকাৰণ তেতিয়া যুদ্ধৰ কাৰণে প্ৰিপেয়াৰ্ড নাছিলে। সৈন্যবাহিনী শ্ৰীনগৰ বা অন্য জেগাৰ পৰা আহিব লগা হ'ল। সেইকাৰণে আমাৰ বহুত লজিষ্টিক প্ৰব্লেম আছিলে। এমুনেশ্যন, বন্দুক এইবোৰো আমাৰ কম আছিলে। সেইকাৰণে আমাৰ বিগিনিঙত যথেষ্ট ডিছএডভান্টেজ হ'ল। তাৰ পৰা হাইটটো এবাউট 16,000 ফিট। ট্ৰুপছবোৰক অলপমান এক্লেমেটাইজ হ'বলৈ টাইম লাগে, শ্ৰীনগৰ হাইটৰ পৰা তাৰ হাইটলৈ। সেইখিনি যথেষ্ট অসুবিধাৰ সৃষ্টি আমাৰ হৈছিলে প্ৰথমে। কিন্তু আপুনি কোৱাতে এনেকুৱা যুদ্ধত আমাৰ সৈন্য চিয়াচিন গ্লেচিয়াৰটো ইয়াতকৈও বেছি হাইট, আৰু থ্ৰু আউট দ্য লাইফ তাত বৰফ পৰি থাকে থ্ৰু আউট দ্য বছৰ। সেই হিচাপে আমাৰ সৈন্যবাহিনী ট্ৰেইন আছিলে, কিন্তু তবে 2-3 মাহ আমি অলপ বিগিনিঙত আমি অলপমান দিগদাৰ পাইছিলে আমাৰ সৈন্য। কাৰ্গিলৰ ভূমিয়েদি ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ অন্তৰালত পাকিস্তানী সৈন্যৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ পৰা কাশ্মীৰৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি পেলোৱা। ইয়াৰ বাবে সংঘৰ্ষৰ বহু পূৰ্বৰে পৰাই পাকিস্তানে অব্যাহত ৰাখিছিল নিজৰ প্ৰস্তুতি। তেওঁলোকৰ মেইন এইম তেতিয়া আছিলে যে কেনেধৰণে লাডাখৰ ৰক্ষা ব্যৱস্থাটো কমজোৰ আৰু দুৰ্বল কৰি চিয়াচিন জিকিব পাৰে। আৰু লগতে সেই সময়ত অলৰেডি কাশ্মীৰত চলি থকা ইনচাৰ্জেঞ্চি বহুত আগবাঢ়ি গৈছিলে 1999 চনত। তেওঁলোকে সেই কাশ্মীৰী মিলিটেণ্টছক আৰু ইনচাৰ্জেঞ্চক তেওঁলোকৰ মনোবল বঢ়াবৰ কাৰণে এইটো সহায় হ'ব। আৰু লগতে এনেকুৱা এটা ঘটনাই কাশ্মীৰৰ কথাটো ইণ্টাৰনেশ্যনেলাইজ কৰি দিব। আৰু শেষত গৈ তেওঁলোকৰ প্ৰধান যিটো ভাৰতৰ বিৰুদ্ধে যুদ্ধ, যে কাশ্মীৰক কেনেকৈ ভাৰতৰ পৰা বিচ্ছেদ কৰিব পাৰে, সেইটোত সফল হ'ব। সেই বুলিয়েই তেওঁলোকে এই যোজনাটো আৰম্ভ কৰিছিলে। ভাৰত পাকিস্তানৰ মাজত থকা তিক্ততাপূৰ্ণ সম্বন্ধৰ বিষয়ে সমগ্ৰ বিশ্বই অৱগত। স্বাধীনোত্তৰ কালৰে পৰাই ভাৰতবৰ্ষক চিৰবৈৰী জ্ঞান কৰি অহা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে প্ৰায় প্ৰতিদিনে বিভিন্ন প্ৰকাৰে আমাৰ দেশক আঘাত হনাৰ চেষ্টা কৰি আহিছে। বলেৰে নোৱাৰিলেও চাতুৰালিৰে হ'লেও উগ্ৰবাদৰ সহায় লৈ ভাৰতবৰ্ষত কুটাঘাত সংঘটিত কৰাৰ বাবেও পাকিস্তানে নিৰন্তৰভাৱে অব্যাহত ৰখা চেষ্টাৰ বহুবোৰ প্ৰমাণ ইতিমধ্যেই বিশ্ববাসীয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিছে। (2001 চনৰ ডিচেম্বৰ মাহত দিল্লীস্থিত ভাৰতীয় সংসদ ভৱন আক্ৰমণ, 2008 চনৰ নৱেম্বৰ মাহত ৰূপ দিয়া মুম্বাই কাণ্ড, 2016 চনত উৰিৰ সেনা ছাউনীত চলোৱা আক্ৰমণ, 2019 চনত পুলৱামাত পুনৰ সেনাৰ ওপৰত চলোৱা আক্ৰমণ আদি বহুবোৰ উগ্ৰপন্থীয় দুষ্কাৰ্যই ইতিমধ্যেই পাকিস্তানৰ প্ৰকৃত স্বৰূপ বিশ্ববাসীৰ আগত উদঙাই দিছে। প্ৰথম কথা, পাকিস্তানে 1990 মানৰ পৰা আমাৰ ইয়াত মিলিটেণ্টছ পঠাই আছে, টেৰৰিষ্ট পঠাই আছে। তাৰমানে কি হৈছে, তাৰ আগতে আপুনি যদি চাই 75 চনমানত তেতিয়া পাকিস্তান প্ৰেছিডেণ্ট যিটো জিয়াউল হক আছিলে, তেওঁলোকে এটা টেকনিক বনাইছিলে। তেওঁলোকে গম পাইছে যে ইণ্ডিয়ান আৰ্মিক যুদ্ধ কৰি কনভেনশ্যনেল ৱাৰত হৰাব নোৱাৰে। তেওঁলোকে 1948ত যুদ্ধ কৰিলে, 1965ত যুদ্ধ কৰিলে, 1978 হাৰিলে। তেতিয়া ভাবিলে এনেকৈ যুদ্ধ কৰাই ইণ্ডিয়াক হৰাব নোৱাৰে, কিন্তু আমি ব্লিডিং ইণ্ডিয়া বাই 1000 কাটছ, তাৰমানে বহুত জেগাত অশান্তি কৰি ৰাখিব বিচাৰিছিলে। সেইটো পলিচি অনুসৰি 1990 পৰা টেৰৰিজিম আৰম্ভ কৰিলে কাশ্মীৰত, জম্মু কাশ্মীৰ উপত্যকাত কৰিলে। তাৰপৰা লাহে লাহে তেওঁলোকে বেলেগ ঠাইত এটেক কৰিছে। আপুনি যেনে কৈছে পাৰ্লিয়ামেণ্ট এটেক কৰিলে,
আকচাৰধাম গুজৰাটত এটেক কৰিলে, মুম্বাইত টেৰৰিষ্ট এটেক কৰিলে, বহুত ঠাইত টেৰৰিষ্ট এটেক কৰিলে। টেৰৰিষ্ট এটেক কৰা 2-3টা উদ্দেশ্য। পাৰ্লিয়ামেণ্টত এটেক কৰিলে কি, পাৰ্লিয়ামেণ্টৰ আমাৰ চিম্বল, দেশখনৰ এটা চিম্বল। ৰেড ফৰ্টত এটেক কৰিছিলে, এইবোৰ চিম্বল, সেইবোৰ এটেক কৰিলে গোটেই বিশ্বই দেখিব আৰু গম পাব তেওঁলোকৰ উগ্ৰবাদী শক্তিটো দেখুওৱাৰ নিচিনা হয়। এই আটাইবোৰ ঘটনাৰ বাদেও দুয়োখন দেশে বৰ্তমানলৈ কেইবাবাৰো সমুখ সমৰতো মিলিত হৈছে। 1947 আৰু 1965 চনত সংঘটিত কাশ্মীৰ কেন্দ্ৰিক যুদ্ধ, বৰ্তমানে বাংলাদেশ হিচাপে পৰিচিত পূৰ্বৰ পূব পাকিস্তানৰ মুক্তিৰ হকে 1971 চনত সংঘটিত যুদ্ধ, বিশ্বৰ সৰ্বোচ্চ যুদ্ধ শিখৰ হিচাপে খ্যাত চিয়াচেন গ্লেছিয়াৰ কেন্দ্ৰিক 1984 চনৰ সংঘৰ্ষ আৰু অৱশেষত 1999 চনৰ কাৰ্গিল সংঘৰ্ষ। 1998 চনলৈ ভাৰত আৰু পাকিস্তানে নিজকে দুখন নিউক্লিয়াৰ শক্তি সম্পন্ন দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। পাছে নিউক্লিয়াৰ শক্তি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত পাকিস্তানে কেনেধৰণৰ নীতি গ্ৰহণ কৰিছে এই বিষয়ে কোনো স্পষ্ট ধাৰণা নথকাৰ বাবেই ভাৰতবৰ্ষই কাৰ্গিল সংঘৰ্ষৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল আৰু ইয়াৰ বাবে ভাৰতীয় সেনাই যুঁজৰ পৰিসৰ নিজ দেশৰ সীমাৰ ভিতৰতে আবদ্ধ ৰাখিবলৈ চেষ্টা কৰাটো পৰিলক্ষিত হৈছিল। আমাৰো এইম আছিলে এটাই, কাৰ্গিলৰ পৰা ইভিক্ট কৰিব লাগে। আপুনি যদি চাই যুদ্ধখন সেইখিনিতে কনফাইনো নাছিলে, আনকি জম্মুতো যুদ্ধ হোৱা নাই বা পাকিস্তান বৰ্ডাৰ, পাঞ্জাৱ বৰ্ডাৰ, গুজৰাট বৰ্ডাৰ ক'তো হোৱা নাই। আৰু নিউক্লিয়াৰ, তেওঁলোকে 1998ত নিউক্লিয়াৰ বম্ব এক্সপ্ল'ড কৰিছে, আমিও কৰিছিলোঁ। আমাৰ খুব ৰেষ্ট্ৰিয়েণ্ট কৰি ৰখা হৈছিলে যাতে এইখন যুদ্ধ বাঢ়ি নাযায়। আৰু এটা কথা, পাকিস্তানৰ আমাৰ এটা পলিচি আছে, নিউক্লিয়াৰ ন' ফাৰ্ষ্ট ইউজ পলিচি। তাৰমানে আমি তেওঁলোকে কৰিলে আমি ৰিটেলিয়েট কৰিম। পাকিস্তানৰ কিন্তু নিউক্লিয়াৰ পলিচিটো একো চিয়'ৰ নহয়, কি ধৰণৰ হ'ব, ভালকৈ কনফিউজিং এটা। সেইকাৰণে আমি অলপমান কেয়াৰফুল হৈ আছিলোঁ। এই যুদ্ধত তোপৰ সৰ্বাধিক ব্যৱহাৰ হৈছিল। ইয়াৰ জৰিয়তে ভাৰতীয় সেনাই এটা কথা প্ৰমাণ কৰি দিছিল যে আধুনিক যুদ্ধতো তোপৰ যথেষ্ট গুৰুত্ব আছে। কাৰ্গিলৰ এই সংঘৰ্ষত ভাৰতীয় সেনাই তোপৰ ব্যৱহাৰৰ জৰিয়তে সৃষ্টি কৰিছিল এক নতুন অভিলেখ। আধুনিক যুদ্ধটো যে আৰ্টিলাৰীৰ মহত্ব এতিয়াও আছে, কাৰ্গিল যুদ্ধই সেইটো সম্পূৰ্ণভাৱে দৰ্শাই দিলে। কাৰ্গিল যুদ্ধত 300ৰো অধিক আৰ্টিলাৰী গানছ, মৰ্টাৰ্ছ আৰু মাল্টিবেৰেল ৰকেট লঞ্চাৰ্ছ ব্যৱহাৰ কৰা হৈছিলে আৰু 2,50,000তকৈও বেছি চেলছ এই 85 দিনৰ ভিতৰত ফায়াৰিং কৰা হৈছিলে। দ্বিতীয় মহাযুদ্ধৰ পিছত ইমান বেছিকৈ আৰ্টিলাৰী ব্যৱহাৰ কৰা এইখনেই একমাত্ৰ যুদ্ধ। এই সংঘৰ্ষত ব্যৱহাৰ কৰা তোপসমূহৰ ভিতৰত প্ৰধান আছিল বফোৰ্ছ গান। কাৰ্গিলৰ যুদ্ধত এই বফোৰ্ছ গানৰ ভূমিকা আছিল উল্লেখনীয়, কিয়নো শত্ৰুপক্ষৰ শক্তি হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এই বফোৰ্ছ গানে। ভাৰতীয় আৰ্টিলাৰীয়ে এক বহুত ডাঙৰ যোগদান দিয়ে যে শত্ৰুৰ গান পজিশ্যনছ, এমুনেশ্যন ডাম্পছ, তেওঁলোকৰ হেডকোৱাৰ্টাৰ্ছ, তেওঁলোকৰ কমিউনিকেশ্যন কেন্দ্ৰ, এডমিনিষ্ট্ৰেটিভ ইনষ্টলেশ্যন, এইবিলাক ধ্বংস কৰিবৰ কাৰণে আৰ্টিলাৰীৰ লং ৰেঞ্জ ব্যৱহাৰ কৰা হৈছিলে। ইয়াৰ উল্লেখনীয় বফোৰ্ছ গানৰ। কি কাৰণে? কাৰণ বফোৰ্ছ গান এটা এনেকুৱা গান আছিলে যাৰ নিজে চলাই নিব পৰাকৈ গানটোৰ এটা ছেল্ফ প্ৰপেল ইউনিট আছিলে। সেইটো কাৰণে যেতিয়া গানছবিলাক ডিপ্লয় কৰিবৰ কাৰণে গাড়ীৰে টানি নিয়া হয়, তেতিয়া গাড়ীখন যিমান দীঘল তাৰ পিছপিনে আকৌ দীঘল গানটো লৈ পেলাই পাহাৰৰ একাবেকা ৰাস্তাত লৈ যাবলৈ বহুত দিগদাৰ আছিলে। কিন্তু বফোৰ্ছ গানটো নিওঁতে সেই তেনেকুৱা হেয়াৰপিন বেণ্ড পালে গানটো আনহুক কৰি পেলাই গাড়ীখন বেলেগকৈ পাৰ হয় আৰু তাৰপিছত গানটোৱে নিজৰ ছেল্ফ প্ৰপেল ইউনিটৰে
বেলেগকৈ পাৰ হয় তেনেকুৱাকৈ নি পেলাই গানটো বহুত ঠাইত ডিপ্লয় কৰিব পাৰিছিলে তাৰোপৰি বফৰ্ছৰ ৰেঞ্জটো বহুত বেছি বফৰ্ছ গানে 30 কিলোমিটাৰ দূৰলৈকে গোলা ফায়াৰিং কৰিব পাৰে এই সংঘৰ্ষত ভাৰতীয় বায়ুসেনাৰ ভূমিকা আছিল অপৰিসীম কিয়নো ওখ স্থানৰ পৰা যুঁজ কৰি থকা পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ সন্মুখত এক প্ৰকাৰে কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল গতিকে পাকিস্তানী সেনাৰ আশ্ৰয়সমূহ আকাশ মাৰ্গেৰে ধ্বংস কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল সেয়েহে ভাৰতীয় বায়ুসেনা এই যুঁজত জড়িত হৈ পৰাৰ পাছতেই যেন সলনি হৈ পৰিল কাৰ্গিল যুদ্ধৰ ছবিখন অৱশেষত স্থলসেনাই তলৰ পৰা আৰু ভাৰতীয় বায়ুসেনাই আকাশ মাৰ্গেৰে চলোৱা প্ৰহাৰ ৰুধিব নোৱাৰিলে পাকিস্তানী সেনাই ফলত পাকিস্তানৰ সুবিধাজনক অৱস্থিতি অসাৰত পৰিণত হ'ল ভাৰতীয় বায়ুসেনাই কাৰ্গিলৰ যুঁজত চলোৱা আক্ৰমণক নাম দিছিল অপাৰেশ্যন সফেদ সাগৰ অৰ্থাৎ অপাৰেশ্যন বগা সাগৰ বায়ুসেনাৰ বাবে এই সংগ্ৰামো আছিল চিৰস্মৰণীয় যেতিয়া এই পাকিস্তানৰ ট্ৰুপছ পাকিস্তানৰ যেতিয়া ইনক্লুজন হ'ল সেইটো ছেক্টৰত প্ৰায় 20 কিলোমিটাৰ কিবা 15 কিলোমিটাৰ তেনেকৈ ভিতৰলৈ সোমাই আহিলে ভিতৰলৈ সোমাই আহি পেলাই তাত খুব থিতাপি পাতি ল'লে মানে 45 বাংকাৰ বনাই ল'লে যিবিলাক মানে ফ্ৰম এয়াৰ এটেকৰ পৰা মানে ইহঁত বাচি থাকিব পাৰিব ইমান ছলিড ষ্ট্ৰেংথন শেল্টাৰ্ছ কিছুমান বনালে আৰু যেতিয়া সেই পজিশ্যনৰ পৰা সিহঁতে আৰ্টিলাৰী গান লৈ পেলাই সেই তাত যেতিয়া এইম কৰি পেলাই মাৰা হ'ল তাৰ যেতিয়া আমাৰ লাইন অফ ছাপ্লাই ডিষ্টাৰ্ব কৰা হ'ল তেতিয়া মানে আৰ্মিয়ে আচল গ্ৰেভিটি অফ দ্য চিটুৱেশ্যন গম পালে গতিকে যেতিয়া আৰ্মিয়ে যুদ্ধ আৰম্ভ হ'ল তেওঁলোকে যেতিয়া এই হিল শ্লোপছৰ ওপৰত বগাই মই ক্ৰল কৰিবলৈ অলমষ্ট যে পাকিস্তানে সেই পজিশ্যনবিলাক অকুপাই কৰিবলৈ চেষ্টা কৰিলে তেতিয়া বহুত কেজুৱেলিটি হ'ল কাৰণ তেওঁলোকে তলৰ পৰা মানুহ অহাৰ লগে লগে তেওঁলোকে দেখি পেলাই অপন ফায়াৰ গতিকে সেই যেতিয়া মে' মাহৰ আৰম্ভৰ পৰা যেতিয়া আৰ্মি আৰম্ভ কৰিলে তেতিয়াৰ পৰা প্ৰায় এবাউট গোটেই মাহ 26 আপ টু 26 মে ফাইনেলি আৰ্মি আস্ক ফৰ এয়াৰ ফ'ৰ্চ হেল্প আৰু ইমিডিয়েটলি আফটাৰ দেট 26ত যেতিয়া আৰ্মিয়ে এয়াৰ ফ'ৰ্চক হেল্প খুজিলে 26ৰ পৰাই আৰ্মি এয়াৰ ফ'ৰ্চ আৰম্ভ কৰিলে তেতিয়া উই ইউজ MiG-21 MiG-23 MiG-27 এই আৰু হেলিকপ্টাৰ্ছ Mi-17 হেলিকপ্টাৰ বুলি কয় দ'জ ৱেণ্ট ইন টু একশ্যন য'ত যিমান যি টাৰ্গেট দেখিলে they went into action with rockets and bombs basically বায়ুসেনাই MiG-21 MiG-23 MiG-27ৰ দৰে বিমানৰ উপৰি সেই সময়ত অত্যন্ত উন্নত প্ৰযুক্তিৰে পৰিপূৰ্ণ বিমান হিচাপে পৰিচিত মিৰাজ যুদ্ধ বিমানো ব্যৱহাৰ কৰিছিল কিয়নো নিৰাপদ দূৰত্বৰ পৰাই সঠিক লক্ষ্য ভেদ কৰাৰ ক্ষমতা বহন কৰিছিল এই মিৰাজ বিমানে বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে কোনো যুদ্ধত ব্যৱহৃত এই মিৰাজ বিমানে কাৰ্গিলতেই প্ৰমাণ দিছিল ইয়াৰ অতুলনীয় ক্ষমতাৰ The second dinner we lost one MiG-27 and one MiG-21 and one pilot. Third dinner, that was 28th, I think 28th, we sent 3 helicopters. 3 helicopters, we thought one helicopter got hit, with missiles. And in that the whole helicopter went down, we lost 2 pilots and 3 men. So এতিয়া ধৰক এনেকুৱা এটা চিটুৱেশ্যন হৈ গ'ল এয়াৰফ'ৰ্চৰ কাৰণে যে এতিয়া কোনোখন প্লেন যাব নোৱাৰা হ'ল তেতিয়া এয়াৰফ'ৰ্চে ডিচাইড কৰিলে যে আমাৰ এখন এনেকুৱা এখন প্লেন আছে এখন হ'ল মিৰাজ 2000 মিৰাজ 2000 এটা ডাঙৰ গুণ আছিলে মানে ভেৰি এডভান্টেজেছ মিৰাজ 2000 ইট কেন ডু এ ষ্টেণ্ড অফ এটেক মানে মই যি কৈছিলোঁ এই MiG-21 MiG-27 টাৰ্গেটৰ ওচৰলৈ মাৰিবলৈ এই মিৰাজ 2000 সেইটো কৰিব দে কেন ফায়াৰ PGM বুলি কয় প্ৰিচিশ্যন গাইডেড মিউনিশ্যন মিৰাজ 2000 গৈ পেলাই
টাইগাৰ হিলত যেতিয়া এটাক কৰিলে দ্য বম্ব ৱাজ এবছলিউটলি একুৰেট মানে টাইগাৰ হিল ৱাজ স্মেশ্ড টাইগাৰ হিল দেৰ নাথিং লেফ্ট অফ টাইগাৰ হিলত যিটো মানে আৰ্মি পজিশ্যন পাকিস্তানী পজিশ্যন আছিলে দেৰ নাথিং একো নাই মানে 100% ডেষ্ট্ৰইড যেতিয়া গম পালে যে মিৰাজ 2000ৰ এই মানে এফেক্টিভনেছটো তেতিয়া লাহে 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 বাকীবিলাক টাৰ্গেট এটা এটাকে ধ্বংস কৰা হৈ গ'ল 1999 চনৰ 3 মে' তাৰিখৰ পৰা 26 জুলাইলৈকে অৰ্থাৎ 85 দিন ধৰি চলা ভাৰত পাকিস্তানৰ মাজৰ এই কাৰ্গিল যুঁজত ভাৰতবৰ্ষ বিজয়ী হৈছিল যদিও হেৰুৱাব লগা হৈছিল দেশৰ 527গৰাকীকৈ বীৰ পুত্ৰ তাৰোপৰি আঘাতপ্ৰাপ্ত হৈছিল আন 1363গৰাকী জোৱান আৰু সেনা বিষয়া এই যুঁজত নিজৰ দেশপ্ৰেম আৰু সাহসিকতাৰ শ্ৰেষ্ঠতম উদাহৰণ দাঙি ধৰা বহু সংখ্যক বীৰৰ ভিতৰত অন্যতম আছিল কেপ্টেইন বিক্ৰম বত্ৰা প্ৰথমবাৰৰ বাবে এনে এক বৃহৎ যুঁজত নেতৃত্ব প্ৰদান কৰাৰ সুবিধা লাভ কৰি অত্যন্ত সাহসিকতা আৰু অফুৰন্ত কষ্ট স্বীকাৰ কৰি পাকিস্তানী সেনাই অধিগ্ৰহণ কৰি ৰখা প্ৰায় 17,000 ফুট উচ্চতাত থকা তললিং পৰ্বতত থকা পিক 5140 নামৰ একেবাৰে উচ্চতম বিন্দুটো মুকলি কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী সময়ত এই যুঁজত দেশৰ হকে প্ৰাণ আহুতি দিয়া বিক্ৰম বত্ৰাক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ সামৰিক স্বীকৃতি পৰমবীৰ চক্ৰ সন্মান কাৰ্গিল যুদ্ধৰ স্মৰণ কৰিলে যিবিলাক স্থান আৰু যিবিলাক বীৰৰ নাম স্মৰণ কৰা হয় তাৰ ভিতৰত তললিং আৰু 13 জম্মু এণ্ড কাশ্মীৰ ৰাইফলছৰ কেপ্টেইন বিক্ৰম বাত্ৰা এইকেইটা নাম সদায় উল্লেখনীয় 13 জেক ৰাইফলছৰ যিটো পৰিকল্পনা আছিলে সেইটো মতে ইয়াৰ ওপৰত আক্ৰমণ দুইফালৰ পৰা চলাইছিলে এটা ফালৰ পৰা কেপ্টেইন সঞ্জীৱ সিং জামাল আৰু আনটো ফালৰ পৰা লেফটেনেণ্ট বিক্ৰম বাত্ৰা ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতে লেফটেনেণ্ট জামৱালে বিজয় প্ৰাপ্তি কৰিলে কৰি তেওঁৰ কোড ৱৰ্ড পাছ কৰিলে যে ইয়া কিন্তু তেতিয়ালৈকে বিক্ৰম বাত্ৰা ছাকচেছফুল হ'ব পৰা নাছিলে তেওঁ দেখিলে যে সন্মুখত এটা বাংকাৰ আছে য'ৰ পৰা এটা মেচিন গানে তেওঁলোকক ওপৰত ফায়াৰিং কৰি আছে যিটোৰ কাৰণে তেওঁলোক আগবাঢ়ি যাব পৰা নাই ঠিক তেতিয়া সূৰ্য উদয় হৈছে তেওঁ আৰু বেছি সময় আৰু নষ্ট নকৰাকৈ ইমিডিয়েটলি পাৰ্চনেলি সেই মেচিন গান পজিশ্যনটোৰ ওপৰত এটেক কৰিলে তেওঁ তাত গৈ নিজ হাতেৰে এটা গ্ৰেনেড দলিয়ালে আৰু তাৰ ভিতৰত সোমাই 3জন পাকিস্তানী সৈনিকক নিজ হাতেৰে মাৰিলে আৰু তাৰ পিছত এই মেচিন গানটো যেতিয়া বন্ধ হ'ল তাৰ পিছতহে তেওঁলোকে .5140 সম্পূৰ্ণ বিজয় পালে আৰু তেতিয়াই তেওঁ ৰেডিঅ'ত কোড ৱৰ্ড পাছ কৰিছিলে দিল মাংগে মোৰ পাছে কাৰ্গিলৰ সংঘৰ্ষত অসম তথা উত্তৰ পূবৰ বহু সংখ্যক বীৰ পুত্ৰয়ো নিজৰ বীৰত্ব আৰু সাহসিকতাৰ প্ৰমাণ দিছে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ ভিতৰত আছে অসম ৰাজ্যৰো 3গৰাকী বীৰ পুত্ৰ যি বীৰ লাচিতৰ ভূমিৰ সন্মান ৰক্ষা কৰি দেশৰ হকে প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰিলে কেপ্টেইন জিন্তু গগৈ গানাৰ উদ্ধৱ দাস আৰু নন্দচান সিনহা এই 3গৰাকী আছিল অসমৰ সেই বীৰ পুত্ৰ যি প্ৰমাণ দিছিল দেশৰ সন্মুখত নিজৰ জীৱনটো তুচ্ছ আমাৰ অসম বা নৰ্থ ইষ্টৰ সৈন্যই এইখন যুদ্ধতে হওক 65ৰ যুদ্ধ হওক 71তে সদায় কণ্ট্ৰিবিউট কৰি আছিলে জিন্তু গগৈ 17 গাৰৱালত কমিশ্যন হৈছিলে তেওঁ বাটালিক ছেক্টৰত কাম কৰিছিলে ডিপ্লয় কৰিছিলে তেওঁক এটা পোষ্ট এটা স্পাৰ তাৰমানে এটা পাহাৰৰ ওখটো কেপচাৰ কৰিবলৈ পঠাইছিলে তেওঁ কম মানুহ লৈ লিড কৰি গৈছিলে লিড কৰি 2জন
তাহাঁতৰ সামৰিক বাহিনীক মৰাৰ পিছত তেওঁৰ ওপৰত চেষ্টত গুলি লাগি তেওঁ মৃত্যুবৰণ কৰিলে। কিন্তু তেওঁ মৃত্যুবৰণ কৰাৰ আগতে তেওঁলোকৰ শক্তিক তেওঁ আৰু তেওঁৰ ট্ৰুপছে বহুত লোকচান কৰিলে। নেক্সট দিনা আৰু আৰ্মি গৈ 17 গাঁৱলৈ আৰ্মি গৈ সেই পষ্টটো কেপচাৰ কৰিলে। সেই জিন্তু গগৈ যিটো মানে আমাক ছেক্ৰিফাইচ কৰিলে সেইটো বহুত বিৰল। দ্বিতীয়তে আপুনি যিজন ক'লে এজন বৰপেটা আছিলে আমাৰ উদ্ধৱ দাস, তেওঁ আৰ্টিলাৰী আছিলে, তেওঁ ঠিক যুদ্ধত তেওঁ আৰ্টিলাৰী বম চম লৈ যাওঁতে এটা পাই ইথলিয়াতে তেওঁ গুলিত মৃত্যুবৰণ কৰিলে। আৰু এজন আপুনি যিজন ক'লে তেওঁ হৈছে কাছাৰ কৰিমগঞ্জৰ, তেওঁ আৰ্টিলাৰী আছিলে, তেওঁ আৰু এজন দুজন আছে যিবোৰ ইনজৰ্ড হ'ল। খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন মই কৈছোঁ অসম নৰ্থ ইষ্টত মেঘালয় মানুহ মৰিছে, নাগালেণ্ডৰ অফিচাৰ মৰিছে, কিন্তু সেইটোত কৰি পেলাই দেশৰ কাৰণে মহান কাম কৰিছে। সামৰিক শক্তিৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম 5খন দেশৰ ভিতৰত অন্যতম ভাৰতবৰ্ষই ইতিমধ্যেই নিজৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰমাণ বহুবাৰ দাঙি ধৰিছে। ইয়াৰ ভিতৰত অন্যতম নিদৰ্শন হ'ল কাৰ্গিলৰ এই যুঁজ। বিশ্ববাসীক কাৰ্গিলৰ এই বিজয়গাথা সোঁৱৰাই যাবলৈ প্ৰতি বছৰেই ভাৰতবৰ্ষই 26 জুলাইৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰি আহিছে। 1999 চনৰ এই দিনটোতেই ভাৰতীয় সেনাই কাৰ্গিল ভূমিত নিজৰ বিজয় পতাকা উৰুৱাবলৈ সক্ষম হৈছিল। 1999 চনৰ সেই প্ৰতিগৰাকী বীৰ যোদ্ধালৈ আমাৰ শতকোটি প্ৰণাম।